हे गाइस वेलकम बैक टू माय चैनल। तो सब फ्रेंड प्रतिदिन निचिना मैं आज आपलोक कारण এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আছো। তো সব ফ্ৰেণ্ড আজিৰ ভিডিও বিষয় হল আপোনালোকৰ যদি মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী এডমিট ৰেজিস্ট্রেশন কার্ড বা মার্কশিট বা বোর্ড সার্টিফিকেট হেৰাই গৈছে বা আপোনালোকৰ এইটো মানে বেয়া হৈ গৈছে, তো আপোনালোক কেনেকৈ ডুপ্লিকেট বা আনখন মানে এডমিট মার্কশিট কেনেকৈ আবেদন কৰিব বা আপোনালোকে নতুনকৈ মার্কশিট এডমিট বা আপোনালোকৰ বোর্ড সার্টিফিকেট পাব। তো সেইটো মোৰ প্ৰচেছ মতে দেখুৱাম। তো সব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকে তল স্ক্যান কৰিলে আপোনালোকে দেখা পাইছে ইয়াতে ডুপ্লিকেট সার্টিফিকেট যে এইটো মানে ডুপ্লিকেট মানে এইটো নকল নহয়, মানে আপোনালোকে যেটো হেৰাইছিল সেইটো মানে এটা কপি আপোনালোকে পাব। এটা অপশন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ সেৱা যে আপোনালোকৰ অফিচিয়েল অপশন আছিল সেই অপশনটো খুলি খাব। তাৰপিছত তো সব ফ্ৰেণ্ড আপোনালোকে তল স্ক্যান কৰিব। কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকৰ আবেদন কৰোঁতে কি ডকুমেণ্টছ লাগিব আপোনালোকে এটা দেখা পাইছে ইয়াতে লিখি দিয়া আছে, এটা আপোনালোকে পঢ়ি ল'ব। তো সব ফ্ৰেণ্ড তাৰপিছত আপোনালোকে কি কৰিব মই আপোনালোকক দেখাই দি আছোঁ। তো আপোনালোকে এক নম্বৰ দেখাইছে স্ক্যানিং কপি অফ ডকুমেণ্ট আপোনালোকৰ স্ক্যানিং কপি লাগিব। তাৰপিছত ৰোল নাম্বাৰ SLC বা AME আপোনালোকৰ যেটো আপোনালোকৰ একাডেমিক ইয়ৰ আৰু ৰোল নাম্বাৰ লাগিব। লগতে আপোনালোকৰ যেটো মানে নেট বেংকিং বা ইণ্টাৰনেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আপোনালোকে এইটো পে কৰিব লাগিব। মানে আপোনালোকৰ এটা মোবাইল নম্বৰ দিব লাগিব যেটো আপোনালোকৰ মানে ব্লেড আছে মোবাইল নম্বৰটো মানে SMS আহে তেনেকুৱা এটা মোবাইল নম্বৰ লাগিব। তাৰপিছত আপোনালোকৰ এড্ৰেছ স্কুলৰ এড্ৰেছ দিব লাগিব। তাৰপিছত আপোনালোকৰ ফিজটো পে কৰিব লাগিব। তো এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব মই দেখাই দি আছোঁ। তো সব তল স্ক্যান কৰাৰ পিছত আপোনালোকে এটা দেখা হৈছে এপ্লাই ফৰ ডুপ্লিকেট এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ নেক্সট ইণ্টাৰফেচ খুলি খাব। তাৰপিছত দেখা পাইছে ফ্ৰম আপডেটিং ডুপ্লিকেট অফ এডুকেশ্যন ডকুমেণ্ট। তো ডুপ্লিকেট কপি ৰিকুৱাৰমেণ্ট ফৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মানে কাৰণে আবেদন কৰিব নে এডমিট কাৰ্ড নে মাৰ্কশিট নে পাছ সাৰ্টিফিকেট। তো মই যিকোনো এটা চুজ কৰি মই আপোনালোকক দেখাই দি আছোঁ। ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ নেম অফ দ্য কেণ্ডিডেট আপোনালোকৰ শুদ্ধকৈ আপোনালোকৰ যিটো নাম আছিল সেই নামটো ইয়াতে বহাই দিব। তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে বহাই দিব শুদ্ধকৈ। তাৰপিছত ফাদাৰ নামটো শুদ্ধকৈ বহাই দিব, মাদাৰ নামটো বহাব। তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন এইটো আপোনালোকৰ মানে দিব নালাগে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব নালাগে। তাৰপিছত আপোনালোকে কি কৰিব এইবিলাক মানে কম্পালচাৰী নহয়। তাৰপিছত ইয়াৰ অফ এক্সামিনেশ্যন আপোনালোকৰ মানে কোনটো ইয়াৰ পাছ কৰিছিলে সেইটো আপোনালোকৰ দিলেই হ'ব, নদিলে নাই, এইটো আপোনালোকৰ কম্পালচাৰী নহয়। তাৰপিছত ৰোল নম্বৰটো আপোনালোকৰ মানে বহাই দিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ নংটো এইটো বহাই দিব। তাৰপিছত আপোনালোকৰ নেম অফ দ্য এক্সামিনেশ্যন SLC আপোনালোকৰ ইয়াতে ক্লিক কৰি আপোনালোকৰ যিটো হয় SLC নে AM আপোনালোকে সেইটো বহাই দিব। তাৰপিছত তল স্ক্যান কৰি আপোনালোকে হৈছে নেম অফ দ্য স্কুলৰ নামটো ইয়াতে বহাই দিব। তাৰপিছত স্কুল ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ স্কুলৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াতে চুজ কৰি ল'বৰ পৰা চুজ কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব তো আপোনালোকৰ FIR কপি আপোনালোকৰ যে আপোনালোকৰ মানে সাৰ্টিফিকেট বা এডমিটখন হেৰাইছে আপোনালোকে এইটো থানাত এটা FIR কৰিব লাগিব। সেই FIR কৰাৰ পিছত থানাৰ পৰা যিটো আপোনালোকৰ এটা মানে FIR কপি দিব সেই কপিটো আপোনালোকে ইয়াতে চুজ ফাইলত ক্লিক কৰি আপোনালোকে ফাইলত গৈ আপোনালোকে এইটো আপলোড কৰিব লাগিব। তো সব আপলোড কৰাৰ পিছত তো সব 14 নম্বৰত আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰ এটা আপোনালোকে ইয়াতে বহাই দিব লাগিব। বহাই দিয়াৰ পিছত তো সব তল স্ক্যান কৰিব দেখা পাইছে হাউ ডু ইউ ৱান্ট টু ৰিচিভ ইউৰ ডুপ্লিকেট ডকুমেণ্ট আপোনালোকৰ যি ডুপ্লিকেট আপোনালোকৰ যি আপোনালোকৰ মানে আন এটা যে এডমিট বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আবেদন কৰিব বিচাৰিছে সেইটো আপোনালোকে কালেক্ট ফ্ৰম সেৱা অফিচ বামুণা মৈদাম গুৱাহাটী যি বামুণা মৈদাম মানে এডুকেশ্যন অফিচ আছে তাৰ পৰা ল'ব বিচাৰে এনে আপোনালোকৰ সেণ্ড বাই পোষ্ট আপোনালোকৰ পোষ্ট অফিচৰ পৰা ল'ব বিচাৰে তেনেহ'লে আপোনালোকে যিটো হয় চিলেক্ট কৰিব। মই যিটো বাই পোষ্টৰ পৰা ল'ব বিচাৰিছোঁ তেনেহ'লে বাই পোষ্ট চিলেক্ট কৰিছোঁ। কৰাৰ পিছত কি কৰিব আপোনালোকে এড্ৰেছ আপোনালোকৰ যিটো পোষ্ট অফিচৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকে চিটি বেলেঞ্চ টাউন বহাই দিব। তাৰপিছত পোষ্ট অফিচ বহাই দিব। তাৰপিছত আপোনালোকৰ পিনক'ডটো শুদ্ধকৈ বহাই দিব যাতে ভুল নহয়। তাৰপিছত আপোনালোকৰ পৰা ষ্টেট চিলেক্ট কৰিব, আসাম চিলেক্ট কৰিব। কৰাৰ পিছত তো সব ফ্ৰেণ্ড ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব ইয়াতে বহাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ কণ্টেক্ট নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব আকৌ এবাৰ ওপৰৰ ফালৰ পৰা তল ফাললৈ একবাৰে আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে শুদ্ধকৈ চাই ল'ব। এবাৰ চাই লোৱাৰ পিছত যাতে কোনো ধৰণৰ ভুল নহয় যে আপোনালোকৰ যেনেকৈ মানে ইয়াতে এণ্ট্ৰি কৰিব তেনেকৈ আপোনালোকৰ চাৰ্টিফিকেটটো আহিব। গতিকে আপোনালোকে ভালকৈ শুদ্ধকৈ আপোনালোকে মানে চেক কৰি তাৰপিছত সাবমিট কৰিব। তাৰপিছত আপোনালোকৰ মানে পোষ্টেল এড্ৰেছ আপোনালোকৰটো ভালকৈ দিব, নহ'লে আপোনালোকৰ সেইটো কোনটো পোষ্টত যাব আপোনালোকে গম নাপাব। পিনক'ডটো ভালকৈ বহাই দিব, কণ্টেক্ট নম্বৰটো ভালকৈ বহাই যাতে আপোনালোকৰ পোষ্ট অফিচাৰে আপোনালোকক ফোন কৰি আপোনালোকৰ পাৰ্চেল আহিছে বুলি ক'ব পাৰে। তাৰপিছত আপুনি কি কৰিব প্ৰচেছ এণ্ড পে'মেণ্ট অপশ্যন ক্লিক কৰিব। কৰাৰ পিছত তো সব আপোনালোকে প্ৰচেছ এণ্ড পে' অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো এটা পে' অপশ্যন আহিব। অহাৰ পিছত তো সব আপোনালোকে ইণ্টাৰনেট বেংকিং বা UPI বা QR ক'ডৰ জৰিয়তে আপোনালোকে পে' কৰিব পাৰিব। পে' কৰাৰ পিছত তো সব আপোনালোকৰ একাউণ্টলেছমেণ্ট আহি যাব।
একাউণ্টমান অহাৰ পিছত তো চব ভিডিঅ' ডাউনলোড কৰিব আপোনালোকে এইটো প্ৰিণ্ট আউট কৰি ৰাখি দিব ৰাখি দিয়াৰ পিছত তো চব এসপ্তাহ 15 দিনৰ পিছত আপোনালোকৰ যি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটটো আপোনালোকৰ বাই পোষ্টত আহি যাব তো চব এনেকৈ আপোনালোকৰ যদি এডমিট বা মাৰ্কশ্বিট বা বৰ্ড চাৰ্টিফিকেট হেৰাই গৈছে তেনেহ'লে আপোনালোকে এনেকৈ অনলাইনৰ জৰিয়তে আবেদন কৰি আপোনালোকৰ ঘৰতে বহি আপোনালোকে এইটো আবেদন কৰিব পাৰিব তো চব কাৰো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো চব যদি ভিডিঅ'টো ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সদায় নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'